নমস্কাৰ মই কৌস্তভ আৰু সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি CEE 2021 পৰীক্ষাৰ কেমিষ্ট্ৰি পাৰ্টৰ কুৱেশ্যনসমূহ ডিছকাছ কৰিম। ইয়াৰ আনসাৰ কি বা সলিউশন তোমালোকে যিকোনো ধৰণে ক'ব পাৰা, গতিকে সেইখিনি কথা আমি চাম এই ভিডিঅ'টোত। কিন্তু মূল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ যে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা আজি প্ৰথমবাৰৰ কাৰণে চাইছা গতিকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো মোৰ এই চেনেলটোত মই একাডেমিক নিউজ এণ্ড নটিফিকেশ্যন, এই ধৰণৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বা কাৰেণ্ট কুৱেশ্যনৰ সলিউশন বা আনসাৰ কি সকলোখিনি কথা ডিছকাছ কৰোঁ, বিশেষকৈ কেমিষ্ট্ৰিৰ ওপৰত। গতিকে তোমালোকে ফ'ল' কৰিব পৰা চেনেলটো তোমালোকৰ সুবিধা হ'ব বুলি মই ভাবোঁ। আৰু এটা টেলিগ্ৰাম গ্ৰুপ আৰু এটা টেলিগ্ৰাম চেনেল আছে, যাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তোমালোকে সেই লিংকটো ফ'ল' কৰি সেই গ্ৰুপটো জইন কৰি ল'ব পাৰা। তাত আমি সকলোখিনি কথা কুইকলি ডিছকাছ কৰিব পাৰিম। কিবা ইনফৰমেশ্যন যদি শ্বেয়াৰ কৰিবলগীয়া থাকে অতি সহজে আমি শ্বেয়াৰ কৰিব পাৰোঁ, গতিকে তোমালোকে জইন কৰি ল'ব পাৰা। অ'কে, এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়িছোঁ। চ' এই ভিডিঅ'টো তোমালোকে 3টা পাৰ্টত পাবা, যিহেতু এটা পাৰ্টত বনালে বহুত দীঘল ভিডিঅ' হৈ যাব আৰু আপলোড কৰাত অলপ অসুবিধা থাকে দীঘল ভিডিঅ', গতিকে সেইটোৰ কাৰণে মই জাষ্ট 3টা পাৰ্টত ডিভাইড কৰি লৈছোঁ। প্ৰতিটো পাৰ্টত 10টাকৈ কুৱেশ্যন থাকিব আৰু কাইলৈৰ ভিতৰত তোমালোকে 3টা পাৰ্ট পাই যাবা, চিন্তা নকৰিবা। গতিকে এইটো প্ৰথম পাৰ্ট আৰু আমি ষ্টাৰ্ট কৰোঁ আমাৰ ডিছকাশ্যন। চ' ফাৰ্ষ্ট যিটো কুৱেশ্যন তাত সুধিছে যে দ্য নাম্বাৰ অফ ইলেক্ট্ৰনছ, প্ৰটনছ এণ্ড নিউট্ৰনছ ইন ফছফাইড আয়ন P3-। চ' P3- নাম্বাৰ অফ ইলেক্ট্ৰন, দেন নাম্বাৰ অফ প্ৰটন এণ্ড নাম্বাৰ অফ নিউট্ৰন সুধিছে। আৰু ফাৰ্ষ্ট কথা, প্ৰটনৰ নাম্বাৰটো কি হয়, এটমিক নাম্বাৰৰ ইকুৱেল হয় বুলি সকলোৱে জানা, এটমিক নাম্বাৰ Z। আৰু ফছফৰাছৰ কাৰণে এটমিক নাম্বাৰ কি হয়, 15 হয়। চ' প্ৰটনৰ নাম্বাৰটো 15 হ'ব। নেক্সট, ইলেক্ট্ৰনৰ নাম্বাৰ কি হয়, ইউজুৱেলি মানে এটা নিউট্ৰেল এলিমেণ্ট বা নিউট্ৰেল এটমত ইলেক্ট্ৰনৰ নাম্বাৰটো প্ৰটনৰ নাম্বাৰৰ লগত ইকুৱেল হয়, কিন্তু ইয়াত 3টা নিগেটিভ চাৰ্জ আছে। চ' মানে 3টা এক্সেছ ইলেক্ট্ৰন আছে। চ' নিউট্ৰেল ফছফৰাছৰ কাৰণে 15 হ'ল হয় নাম্বাৰ অফ ইলেক্ট্ৰন, বাট ইয়াত 3টা যিহেতু এক্সট্ৰা আছে, গতিকে টোটেল ইলেক্ট্ৰন ইয়াত কিমান হ'ব, 18টা হ'ব। চ' ইলেক্ট্ৰনৰ নাম্বাৰটো কি হয়, 18। আৰু নট ৰেডিঅ' এক্টিভ মানে যিটো নৰ্মেল আইচ'ট'প, ফছফৰাছৰ হেভিয়াৰ আইচ'ট'পো আছে, ৰেডিঅ' এক্টিভ আইচ'ট'পো আছে, কিন্তু যিটো নৰ্মেল ফছফৰাছ বা যিটো মষ্ট এবাণ্ডেণ্ট ফছফৰাছ, যিটো আমি নৰ্মেলি ইউজ কৰোঁ ফছফৰাছ, সেইটোৰ তাত নিউক্লিয়াছত কেইটা নিউট্ৰন থাকে, তাত থাকে তোমাৰ 16টা নিউট্ৰন থাকে। চ' কাৰেক্ট আনচাৰ কি হ'ব, 18, 15, 16। আৰু 18, 15, 16 কোনটো অপশ্যনত আছে আমি যদি চাওঁ, চ' অপশ্যন চিত আছে, গতিকে 18, 15, 16 এইটো কি হ'ব, কাৰেক্ট আনচাৰ হ'ব। ঠিক আছে। Surface tension of a liquid becomes 0 at boiling point, critical point, condensation point, triple point. So surface tension লিকুইডৰ প্ৰপাৰ্টি হয়। ছাৰ্ফেচত থকা যিবোৰ এটমছ বা মলিকিউলছ, সিহঁতি কি হয়, সিহঁতে ডিফাৰেণ্টলি ফ'ৰ্চটো ফিল কৰে, কাৰণ ছাৰ্ফেচত থাকিলে ওপৰ ফালে মলিকিউলছ নাথাকে, চ' এইটো থকা এটা ছাৰ্ফেচৰ মলিকিউল। চ' ই অকল ডাউনৱাৰ্ড ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ ফিল কৰিব, কাৰণ ওপৰৰ ফালে মলিকিউল নাই, ওপৰৰ ফালে হাৱা, ঠিক আছে। কিন্তু এটা যদি মাজত থকা মলিকিউল তোমালোকে লোৱা, ই চাৰিওফালে সমানে ইণ্টাৰমলিকুলাৰ এট্ৰেকশ্যন ফিল কৰিব। চ' এইটোৰ কাৰণে, এই প্ৰপাৰ্টিটোৰ কাৰণে, এই যিটো আনইউনিফৰ্ম ডিষ্ট্ৰিবিউশ্যন অফ ইণ্টাৰমলিকুলাৰ এট্ৰেকশ্যন, তাৰ কাৰণে যিটো প্ৰপাৰ্টি এৰাইজ হয়, তাক আমি কওঁ ছাৰ্ফেচ টেনশ্যন। এতিয়া সুধিছে যে ছাৰ্ফেচ টেনশ্যন কেতিয়া 0 হয়। এতিয়া তাৰ কাৰণে আমি ছাৰ্ফেচ টেনশ্যনৰ কনচেপ্টটো চাব লাগিব, যে ছাৰ্ফেচ টেনশ্যন ইয়াৰ অৰিজিনটো কি হয়। ইয়াৰ অৰিজিনটো এইটোৱে কাৰণ হয় যে ইণ্টাৰমলিকুলাৰ এট্ৰেকশ্যনৰ কাৰণে ছাৰ্ফেচ টেনশ্যনৰ সৃষ্টি হয়। কিন্তু এটা কথা চাবা, ক্ৰিটিকেল পইণ্টত মলিকিউলবিলাকৰ মাজত ইণ্টাৰমলিকুলাৰ এট্ৰেকশ্যন কি হয়, নেগলিজিবল বা 0 হৈ যায় বুলি ক'ব পাৰা। গতিকে আটাইবোৰ মলিকুলাৰ মাজতেই যদি ইণ্টাৰমলিকুলাৰ এট্ৰেকশ্যন নাথাকে, তেতিয়া কি হৈ যাব, তেতিয়া সেই ক্ৰিটিকেল পইণ্টত ছাৰ্ফেচ টেনশ্যনো কি হৈ যাব, লিকুইড এটাৰ 0 হৈ যাব। কাৰণ ছাৰ্ফেচ টেনশ্যনটো কিহৰ কাৰণে হয়, যে ইণ্টাৰমলিকুলাৰ ফ'ৰ্চৰ কাৰণে হয়। যিহেতু ক্ৰিটিকেল পইণ্টত ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেই নাথাকে, গতিকে ছাৰ্ফেচ টেনশ্যনো কি হৈ যাব, 0 হৈ যাব। আৰু ক্ৰিটিকেল পইণ্ট কি হয়, তোমালোকে যেতিয়া পাছত ইন ডিটেইল পঢ়িবা তেতিয়া গম পাবা, এতিয়া বুজি নাপাবা, গতিকে ইমান ইন ডিটেইল ডিছকাশ্যন নকৰোঁ ক্ৰিটিকেল পইণ্টৰ ওপৰত, ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং চেঞ্জেছ ডাজ নট ইনভলভ এনি ইলেক্ট্ৰন ট্ৰান্সফাৰ। চ' ইয়াত 3টা ষ্টেপ বা 3টা ৰিয়েকশ্যন, 4টা ৰিয়েকশ্যন দিয়া আছে, আৰু সুধিছে যে কোনটো ৰিয়েকশ্যনত বা কোনটো ষ্টেপত ইলেক্ট্ৰন ট্ৰান্সফাৰ হোৱা নাই। গতিকে আমি যদি চাওঁ, অপশ্যন এ আৰু বিটো
পুৰা অবভিয়াছ হয় কাৰণ ইয়াত নিউট্ৰেল এটম এটাৰ পৰা এটা পজিটিভলি চাৰ্জ আয়ন ফৰ্ম হৈছে গতিকে অবভিয়াছলি ইলেক্ট্ৰন কি হ'ব লাগিব এই লছ হ'ব লাগিব ইলেক্ট্ৰন আৰু ইয়াত পজিটিভলি চাৰ্জ এটা কেটায়ন নিউট্ৰেল স্পেচিছলৈ কনভাৰ্ট হৈছে গতিকে ইয়াত ইলেক্ট্ৰন কি হ'ব লাগিব গেইন হ'ব লাগিব ঠিক আছে ইয়াত যেতিয়া ইলেক্ট্ৰন লছ হ'ব কি ফৰ্ম হয় সোডিয়াম কেটায়ন ফৰ্ম হৈছে আৰু ইয়াত কেটায়নটোৱে দুটা ইলেক্ট্ৰন গেইন কৰি এটা নিউট্ৰেল এটম ফৰ্ম কৰিছে এতিয়া চোৱা ইয়াত এতিয়া চাবা বাকি দুটাত আমি এটা কেনেকৈ কম্পেৰিজন কৰিম ইয়াত যদি আমি ইনে যদি চাওঁ যে ইয়াত চাৰ্জটো ইয়াত 2 পজিটিভ আছিলে কিন্তু ইয়াত চাৰ্জটো নাইকিয়া হৈ গৈছে গতিকে তোমালোকে ভাবিব পাৰা যে ইয়াত ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ হৈছে কিন্তু ইয়াত যদি তোমালোকে চোৱা যে চাৰ্জটো 2 - গতিকে তোমালোকে ভাবিব পাৰা যে ইলেক্ট্ৰনৰ ইয়াত ট্ৰান্সফাৰ হোৱা নাই কিন্তু তেনেকৈ যদি তোমালোকে কৰি আহিছা এক্সামত আনফৰ্চুনেটলি তোমালোকৰ আনসাৰটো ইনকাৰেক্ট হৈছে কাৰণ ইয়াৰ কাৰণে আমি কি চাব লাগিব অক্সিডেশ্যন নাম্বাৰ চাব লাগিব সো আমি যদি অক্সিডেশ্যন নাম্বাৰ চাওঁ ইয়াত ক্ৰমিয়ামৰ অক্সিডেশ্যন নাম্বাৰ তোমালোকে পাবা 6 ইয়াতো পাবা 6 সকলোৱে জানা অক্সিডেশ্যন নাম্বাৰ উলিয়াবৰ কাৰণে ইয়াত ভেনেডিয়ামৰ অক্সিডেশ্যন নাম্বাৰ পাবা 4 আৰু ইয়াত পাবা +3 এতিয়া যদি চোৱা ইয়াত অক্সিডেশ্যন নাম্বাৰ চেঞ্জ হোৱা নাই আৰু ইয়াত অক্সিডেশ্যন নাম্বাৰ চেঞ্জ হৈছে অক্সিডেশ্যন নাম্বাৰ ডিক্ৰিজ হৈছে আৰু অক্সিডেশ্যন নাম্বাৰ যেতিয়া ডিক্ৰিজ হয় গতিকে তাক আমি কি বুলি কওঁ ৰিডাকশ্যন বুলি কওঁ আৰু যেতিয়া অক্সিডেশ্যন বা ৰিডাকশ্যন হয় তেতিয়া তাত ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ ইনভলভ হয় মানে ট্ৰান্সফাৰ তাত হ'বই অক্সিডেশ্যন হ'লে ইলেক্ট্ৰন কি হয় লছ কৰে আৰু ৰিডাকশ্যন হ'লে ইলেক্ট্ৰন কি হয় স্পেচিছটোৱে একচেপ্ট কৰে বাট ইয়াত অক্সিডেশ্যন নাম্বাৰ সেম আছে মানে ইলেক্ট্ৰনৰ ইয়াত ট্ৰান্সফাৰ হোৱা নাই গতিকে ইয়াত ৰিডাকশ্যনো হোৱা নাই অক্সিডেশ্যনো হোৱা নাই ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ হোৱা নাই গতিকে কাৰেক্ট অপশ্যন কি হ'ব অপশ্যন চি ওকে next question which one of the following is not considered a green chemistry technique so yat kuntu green chemistry technique hisabe consider kora no hoy so yar bhitor jitu correct option hetu hobo use of benzene karon benzene eta toxic chemical hoy aru ei chemical to karone ki hoy manhor cancer hoy carcinogenic hoy manhor genot mutation kori diba pare benzene so hetur karone ajikali chemistry benzene or use to ban hoy goise ba benzene mane খুব ইমার্জেন্সি নহলে কেমিস্ট্রিত ইউজ নকৰে কেমিষ্ট্ৰে গতিকে ইউজ অফ বেনজিনে কারেক্ট আনসার হ'ব বাকিখিনি এনজাইম এজ এ ক্যাটালিস্ট আমাৰ দেহত এনজাইমে কাম কৰি থাকে গতিকে তাৰ পৰা কোনো এনভাইৰনমেন্টৰ ক্ষতি হোৱা নাই আল্ট্ৰাসাউন্ড বা মাইক্ৰোৱেভ এইবিলাকো পলিউশন ফ্ৰী হয় গতিকে এইবিলাক কি হয় এটা গ্ৰীণ কেমিষ্ট্ৰি টেকনিক কিন্তু যেটো গ্ৰীণ কেমিষ্ট্ৰি টেকনিক নহয় এটো হৈছে ইউজ অফ বেনজিন ঠিক আছে নেক্সট কোৱেশ্চন আমি চাওঁ which one of the following will show both Frankel and Schottky defect so ইয়াৰ ভিতৰত কোনটো আয়নিক কম্পাউণ্ডে Schottky আৰু Frankel দুইটা ডিফেক্ট দেখাব আৰু কাৰেক্ট আনসাৰ কি হয় সিলভাৰ ব্ৰোমাইড AgBr কাৰণ ইয়াৰ যেটো সাইজ হয় আয়নিক সাইজ হে আয়নিক সাইজটো দুইটাৰ কাৰণে কম্পেটিবল হয় Frankel ডিফেক্টত কি হয় যে লেটিছ পইণ্টৰ পৰা কিবা এটা কেটায়নে হওক বা এনায়নে হওক হি ইউজুৱেল তাৰ জায়গাৰ পৰা গৈ পেলাই ইন্টাৰষ্টিচিয়েল সাইটত সোমাই যায়গে আৰু Schottky ডিফেক্টত কি হয় এটা আয়ন পেয়াৰ মানে এটা কেটায়ন আৰু এটা এনায়ন কি হয় হিহঁতৰ সাইটৰ পৰা মিসিং থাকে একেবাৰে মিসিং থাকে কিন্তু Frankel ডিফেক্টত কি হয় হি ইউজুৱেল সাইটৰ পৰা গৈ বেলেগ এটা সাইটত সোমাই থাকেগে কিন্তু Schottky ডিফেক্টত কমপ্লিটলি মিসিং থাকে আৰু সিলভাৰ ব্ৰোমাইডে এই দুই প্ৰকাৰৰ দুইটা টাইপৰে যেটো ডিফেক্ট হেতু শো কৰে ঠিক আছে নেক্সট দা অক্সিডেশন নাম্বাৰ অফ ফসফৰাছ ইন অৰ্থোফসফৰাছ এসিড সো অৰ্থোফসফৰাছ এসিডত ফসফরাসৰ অক্সিডেশন স্টেট বা অক্সিডেশন নাম্বাৰ হদিছে সো ফার্স্ট কথা যে অৰ্থোফসফৰাছ এসিড কি হয় অৰ্থোফসফৰাছ এসিড হয় H3PO3 আৰু ইয়াৰ স্ট্ৰাকচাৰ কেনেকুৱা হয় ফসফরাস সেন্ট্রাল দেন COH দুটা OH থাকিব আৰু এটা হাইড্ৰোজেন থাকিব এটো কি হয় অৰ্থোফসফৰাছ এসিড আৰু ইয়াৰ যদি আমি অক্সিডেশন স্টেট ক্যালকুলেট কৰিব যাওঁ তিনিটা হাইড্ৰোজেন আছে গতিকে ইয়াৰ +3 হ'ব ইয়াৰ তিনিটা অক্সিজেন আছে ইয়াৰ -6 হ'ব আৰু ফসফরাস আছে এটা গতিকে ইয়াৰ কি হ'ব লাগিব নিউট্ৰেল হ'বৰ কাৰণে +3 হ'বই লাগিব আৰু কাৰেক্ট আনসাৰ কি হয় +3 নেক্সট 87 টো নিউমেৰিকেল হয় কাৰণে আমি একবাৰ লাষ্টত কৰিম বাকিখিনি কৰি লওঁ নেক্সট কোৱেশ্চন দা কাৰেক্ট ইনক্ৰিজিং অৰ্ডাৰ অফ বইলিং পইণ্ট সো ইয়াত কেটামান এলকহল দিয়া আছে আৰু ইয়াৰ বইলিং পইণ্টৰ কি হদিছে কাৰেক্ট অৰ্ডাৰ হদিছে ঠিক আছে সো ফাৰ্স্ট এটা কথা জানা যে যিকোনো অৰ্গেনিক কম্পাউণ্ডৰ যেটো বইলিং পইণ্ট হয় বইলিং পইণ্ট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু মলিকুলাৰ ৱেট যিমানে মলিকুলাৰ ৱেট বেছি হয় সিমানে বইলিং পইণ্ট কি হ'ব বেছি হ'ব আৰু ইনভাৰ্সলি প্ৰপৰ্চনেল টু কি হয় ব্ৰাঞ্চিং যিমানে ব্ৰাঞ্চিং বেছি হয় সিমানে বইলিং পইণ্ট কম হয় ওকে এতিয়া পেন্টেন সো পেন্টেনত কেটা কাৰ্বন থাকে ইয়াত থাকে
কাৰ্বন 5টা বিউটেন 1 আৰু 2 অল সো ইয়াতটো দুইটাই বিউটেন হয় গতিকে এই দুইটাতে কিমান থাকিব কাৰ্বন 4টা থাকিব আৰু ইথানলত কাৰ্বন থাকে 2টা গতিকে যেহেতু ইথানলটো কি হয় তোমাৰ ইথানলটো আটাইতকৈ সৰু হয় বা আটাইতকৈ পাতল হয় আৰু ইয়াত মই কৈছিল যে মলিকুলাৰ ওয়েটৰ ওপৰত ডিপেন্ড কৰে গতিকে ইথানল যেহেতু আটাইতকৈ মানে পাতল বা ইয়াৰ মলিকুলাৰ ওয়েট আটাইতকৈ কম হয় গতিকে ইয়াৰ বইলিং পইণ্টটো আটাইতকৈ কম হ'ব সো ইথানলটো ফাৰ্ষ্ট পজিশ্যনত আহিব ফাৰ্ষ্ট তোমালোকে এটা চাই কৈ দিব পাৰিলে হয় কাৰণ বাকি কোনো অপশ্যনত ইথানলটো ফাৰ্ষ্ট পজিশ্যনত নাই গতিকে ইথানল দেন আটাইতকৈ যদি বেছি কাৰ্বন বেছি হ'ব পেণ্টেন 1 অলৰ কাৰণ পেণ্টেন 1 অলৰ কিয় বেছি হ'ব ইয়াৰ 5টা কাৰ্বন আছে 5টা কাৰ্বন থকাৰ লগে লগে ইয়াৰ মলিকুলাৰ ওয়েট হাইয়েষ্ট হ'ব আৰু হাইয়েষ্ট হোৱাৰ লগে লগে ইয়াৰ বইলিং পইণ্টটো হাইয়েষ্ট হ'ব আৰু পেণ্টেন 1 অল কোনটোত আহিব একেবাৰে লাষ্ট পজিশ্যনত আহিব গতিকে ইয়াৰ পৰাটো ওলাই আছে অপশ্যন কোনটো হ'ব কিন্তু ষ্টিল মই ডিছকাছ কৰি দিছোঁ যে বিউটেন 1 অল আৰু 2 অলৰ মাজত কেনেকৈ আমি ডিষ্টিংগুইছ কৰিব পাৰিম চ' ফাৰ্ষ্ট আমি ষ্ট্ৰাকচাৰটো যদি আকো বিউটেন মই এনেকৈ জিগজাগ ষ্ট্ৰাকচাৰতে ৰাখিছোঁ 1 2 3 4 চ' এইটো বিউটেন 1 অল আৰু বিউটেন এইটো 2 অল গতিকে তোমালোকে যদি এই দুইটা মলিকুলাৰ চোৱা বা ষ্ট্ৰাকচাৰ চোৱা ইয়াত তোমালোকে কি দেখিবা এইটো সেকেন্ডাৰী হয় আৰু এইটো প্ৰাইমেৰী হয় সেকেন্ডাৰী মানে কি হয় তাত ব্ৰাঞ্চিং আছে আৰু যদি ব্ৰাঞ্চিং থাকে কি হয় ব্ৰাঞ্চিং থাকিলে তাৰ বইলিং পইণ্টটো কম হয় আৰু ব্ৰাঞ্চিং থকাৰ কাৰণে ইয়াৰ বইলিং পইণ্টটো ইয়াতকৈ কি হ'ব কম হ'ব গতিকে বিউটেন 2 অল আহিব ইথানলৰ পাছত তাৰপিছত বিউটেন 1 অল আহিব একেবাৰে লাষ্টত কি আহিব পেণ্টেন 1 অল আহিব চ' কাৰেক্ট অপশ্যন কোনটো হ'ব অপশ্যন বি ঠিক আছে নেক্সট আমি কুৱেশ্যন নম্বৰ 89টো চাম তলৰ বিক্ৰিয়াটোত উৎপন্ন হোৱা যৌগটো হৈছে চ' এইটো এটা ৰিয়েকশ্যন চ' ইয়াত কোনটো কম্পাউণ্ড ফৰ্ম হ'ব চ' ইয়াত অকণমান বহুতে ভুল কৰি থৈ আহিব পৰা চ' ফাৰ্ষ্ট ষ্টেপটো কি হ'ব যে CH3 অ'কে চ' ইয়াতে কৰি দিওঁ ডাইৰেক্ট এক মিনিট অ'কে ফাৰ্ষ্ট ষ্টেপটো HBrটো যদি ভাঙি দিয়া গতিকে H পজিটিভ আৰু Br মাইনাছ ফাৰ্ষ্ট ষ্টেপটোত কি হ'ব এই OH-টোৱে এই হাইড্ৰজেনটো কি ল'ব লৈ ল'ব আৰু হাইড্ৰজেনটো লৈ লোৱাৰ লগে লগে ইয়াত কি ফৰ্ম হৈ যাব OH2 পজিটিভ এটা হাইড্ৰজেন যেতিয়া ইয়াত এক্সট্ৰাকৈ আহি যাব আৰু এটা হাইড্ৰজেন এক্সট্ৰাকৈ আহি যোৱাৰ লগে লগে ইয়াত OH2 পজিটিভ হৈ গ'ল OH2 পজিটিভটো নেক্সট ষ্টেপত ৱাটাৰ হিচাপে এলিমিনেট হৈ যাব আৰু ৱাটাৰ হিচাপে যেতিয়া এলিমিনেট হৈ যাব তেতিয়া কি থাকি যাব আমাৰ CH3 CH Hটো মই এনেকৈ লিখিছোঁ কিবা এটা কাৰণত এইটো H হাইড্ৰজেনটো বাৰু দেন CH3 ইয়াত আহিলে CH3 হয়নে আৰু ইয়াত ৱাটাৰ মলিকুল ইয়াৰ পৰা লিভ কৰি গ'ল আৰু লিভ কৰি যোৱাৰ লগে লগে ইয়াত এটা কি আহিব পজিটিভ চাৰ্জ আহিব গতিকে এইটো এটা কি হয় কাৰ্বকেটাইন আৰু এই কাৰ্বকেটাইনটো কিমান ডিগ্ৰী কাৰ্বকেটাইন ছেকেণ্ড ডিগ্ৰী কাৰ্বকেটাইন আৰু এতিয়া আমি চাওঁ যে ইয়াত কিবা ৰিএৰেঞ্জমেণ্টৰ চান্স আছে নেকি তোমালোকে জানা যে টাৰ্চিয়াৰী কাৰ্বকেটাইন সেকেন্ডাৰী কাৰ্বকেটাইনতকৈ কি হয় মোৰ ষ্টেবল হয় কিহৰ কাৰণে ষ্টেবল হয় ডিউ টু মোৰ হাইপাৰ কনজুগেশ্যন যিমানে হাইপাৰ কনজুগেশ্যন বেছি হ'ব গতিকে সিমানে ষ্টেবিলিটি বাঢ়িব গতিকে টাৰ্চিয়াৰীৰ হাইপাৰ কনজুগেশ্যন বেছি দেখাব পাৰে বেছি হাইপাৰ কনজুগেশ্যন ষ্ট্ৰাকচাৰ ৰাখিব পৰা টাৰ্চিয়াৰীৰ কাৰণে গতিকে সেইকাৰণে টাৰ্চিয়াৰী কি হয় ষ্টেবল হয় আৰু গতিকে ইয়াত সেকেন্ডাৰী হৈ আছে কিন্তু ইয়াত যদি এটা ৰিএৰেঞ্জমেণ্ট কৰি দিয়া তোমালোকে কি পাবা টাৰ্চিয়াৰী কাৰ্বকেটাইন ফৰ্ম কৰিব পাৰিবা সেইটো কি কৰিব লাগিব এই মিথাইলটো হাইড্ৰাইডটো শিফ্ট কৰাই দিব লাগিব এই পজিশ্যনটোলৈ চ' 1 to হাইড্ৰাইড শিফ্ট যদি কৰি দিয়া গতিকে সি কি হ'লে কনভাৰ্ট হৈ যাব কাৰ্বকেটাইনটো হাইড্ৰজেনটো ইয়ালৈ গুচি গ'লে ইয়াত CH2 হৈ যাব ইয়াত CH3 হৈ যাব আৰু ইয়াত CH3 আৰু ইয়াত এবাৰ নতুন কাৰ্বকেটাইন ফৰ্ম হৈ গ'ল আৰু এইটো এটা কি কাৰ্বকেটাইন হয় এইটো এটা টাৰ্চিয়াৰী কাৰ্বকেটাইন আৰু টাৰ্চিয়াৰী কাৰ্বকেটাইন এইটোতকৈ মোৰ ষ্টেবল গতিকে ই ইণ্টাৰ কনভাৰ্ট হৈ টাৰ্চিয়াৰীলৈ গুচি আহিব আৰু টাৰ্চিয়াৰীলৈ গুচি অহাৰ লগে লগে এই যে ব্ৰমাইড ইয়াত যে HBr মাইনাছটো আছিলে চ' এই Br মাইনাছটো এতিয়া আহি পেলাই ইয়াত এটেক কৰি দিব আৰু ইয়াত এটেক কৰি দিয়াৰ লগে লগে তাত কি হৈ যাব এটা নতুন বণ্ড ফৰ্ম হৈ যাব ইয়াত Brটো আহি লাগি যাব CH2 CH3 এণ্ড CH3 আৰু ইয়াৰ অপশ্যন কোনটো হয় এইটো কাৰেক্ট অপশ্যন বি চ' বি উড বি দ্য কাৰেক্ট অপশ্যন ফৰ দিছ কুৱেশ্যন যদি কোনোবাই এই ৰিএৰেঞ্জমেণ্টটো কৰাৰ আগতে কোনোবাই যদি আহি পেলাই ব্ৰমিনটো ডাইৰেক্ট লগাই দিছা তোমালোকে কোনটো আনচাৰ পালা হয় অপশ্যন এ পালা হয় কিন্তু যিসকলে অপশ্যন এ লিখি আহিছা তোমালোকৰ ভুল হৈছে কাৰণ তাৰ এই ব্ৰমিনটোৱে ইয়াত এট্ৰেক্ট কৰাৰ আগতেই কি হৈ যাব এই কাৰ্বকেটাইনটো 1 to মিথাইল শিফ্ট কৰি পেলাই সি এইটো কাৰ্বকেটাইনলৈ গুচি আহিব আৰু ইয়ালৈ অহাৰ পাছতহে ব্ৰমিনে এটেক কৰিব তেতিয়া তোমাৰ এই প্ৰডাক্টটো ফৰ্ম হ'ব ঠিক আছে Next, by passing the vapor of acetic acid over heated MnO2 at 300 degrees Celsius, so acetic acid কি কৰিছে ইয়াৰ ভেপাৰটো MnO2
সৰি MnOৰ ওপৰেদি পাছ কৰিছে এট 300 ডিগ্ৰী সেলসিয়াছ সো সুধিছে প্ৰডাক্টটো কি ফৰ্ম হয় আৰু প্ৰডাক্টটো ইয়াত কি ফৰ্ম হয় ইয়াত দুটা মলিকুল অফ এসিটিক এসিড লাগে আৰু যেটো প্ৰডাক্ট ফৰ্ম হয় এটো কি ফৰ্ম হয় প্ৰপানন ফৰ্ম হয় আৰু প্ৰপাননৰ আনটা নাম কি হয় এচিটোন সো ইয়াত এচিটোন ফৰ্ম হয় আৰু যেটো আনসাৰ কি হ'ব ইয়াৰ অপচন বি সো 91 ৰ পৰা আমি নেক্সট পাৰ্টত আমি ডিসকাস কৰিম সো ইনে আমি চাও যে এচিটালডিহাইড আপন ট্ৰিটেড উইথ ডাইলুট NaOH সো এচিটালডিহাইড এটা এলডিহাইড CH3CHO তাৰ লগত যদি ডাইলুট NaOH ইউজ তাৰ লগত ৰিয়েক্ট কৰা গতিকে এটা নেম ৰিয়েকচন হ'ব তাৰ এটা নাম আছে সো মই কৈ দিছো এলডল ৰিয়েকচন হ'ব সো তোমালোকে সোৱা নিজে বনাই প্ৰডাক্টটো কি ফৰ্ম হ'ব পাৰে সো ইয়াত মই কৈ দিছো যে এলডল ৰিয়েকচন কৰিব লাগিব ওকে আৰু এটা আমি কোৱেশ্চন এৰি থৈ আহিছিলো ওপৰত এটো আমি কৰি লওঁ ওকে এটো অলপ নিউমেৰিকেল সো ফাৰ্স্ট মই স্ক্ৰিনখন অকমান ক্লিয়াৰ কৰি লওঁ যাতে আমাৰ নিউমেৰিকেলটো কৰিবলৈ সুবিধা হয় ঠিক আছে ওকে আমি দিয়া চাম ইয়াৰ আনসাৰটো আমি কেনেকৈ কৰিব পাৰো যে আমাক কৈছে যে 12.3 গ্ৰাম অফ 1 ব্ৰোমোপ্ৰপেন সো 1 ব্ৰোমোপ্ৰপেন কেনেকৈ আমি বনাম CH3 CH2 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 Br এলকহলিক KOH ৰ লগত ৰিয়েক্ট কৰিছে আৰু জানা যে এলকহলিক KOH ৰ লগত ৰিয়েকচন কৰিলে কি হয় HBr ইয়াৰ পৰা লিভ কৰি যাব এলিমিনেট হৈ যাব আৰু এলিমিনেট হৈ গলে কি ফৰ্ম হ'ব আমাৰ ইয়াত তোমাৰ ডাবল বন্ড অৰ্থাৎ প্ৰপিন ফৰ্ম হ'ব ওকে আৰু সাইড প্ৰডাক্ট কিবা কিবি আহিব আমাৰ লগত আমাৰ হেতু দৰকাৰ নাই এতিয়া আমি ফাৰ্স্ট মলিকুলাৰ মাছটো ইয়াৰ ক্যালকুলেট কৰি লওঁ মোলাৰ মাছটো ইয়াৰ মোলাৰ মাছটো কিমান আহিব তোমাৰ 123 গ্ৰাম আহিব আৰু ইয়াৰ আহিব তোমাৰ 42 গ্ৰাম ঠিক আছে এখিনি মই ডিলিট কৰি ল'ব লাগিব মচি ল'ব লাগিব ওকে এতিয়া চাবা মানে কি তোমালোকে কি দেখিলা যে 123 গ্ৰাম যদি তোমালোকে লোৱা এটো 1 ব্ৰোমোপ্ৰপেন যদি লোৱা হি কিমান গ্ৰাম দিব হি 42 গ্ৰাম প্ৰপিন দিব কিন্তু তুমি 123 গ্ৰাম নাই লোৱা কিমান লৈছা 12.3 গ্ৰাম লৈছা গতিকে 12.3 গ্ৰামৰ কাৰণে আমি কেনেকৈ কৰিম ফাৰ্স্ট 42 by 123 unitary method just 12.3 আৰু ইয়াৰ আনসাৰটো কিমান আহিব 4.2 গ্ৰাম আহিব আৰু কিন্তু এটা কথা টুইষ্ট আছে ইয়াত কৈছে যে যেটো ইল্ড হয় ইল্ডটো 50% হয় সো 50% মানে কি হয় ইয়াৰ তুমি যদি 100 গ্ৰাম ইউজ কৰিছা কিন্তু প্ৰডাক্টটো তোমাৰ 100 গ্ৰামৰ ইকুইভ্যালেন্ট প্ৰডাক্টটো ইয়াত ফৰ্ম নহব তাৰ আধা ফৰ্ম হ'ব 50% ফৰ্ম হ'ব গতিকে 100 গ্ৰাম যদি লৈছা ইয়াত 50 গ্ৰাম ফৰ্ম হ'ব মানে হেতু কথা তেনেকে নহয় বাৰু হেতু ষ্টয়চিওমেট্ৰিটো তেনেকে কাম নকৰে সো মানে মই হেতু কথা বুজাইছো ইকুইভ্যালেন্ট কথা ফৰ্ম হৈছে ইয়াৰ যদি তুমি 2 ইকুইভ্যালেন্ট লোৱা তাৰ আধা ফৰ্ম হ'ব ইয়াত আধাটো প্ৰডাক্টলৈ কনভাৰ্ট হ'ব সো সেই ধৰণৰ কথা সো ইয়াত অবিয়াসলি ওয়েটত হিচাপে যেতিয়া ষ্টয়চিওমেট্ৰিক আমি নকৰো সদায় মোল হিচাপত কৰা যায় ওকে সো মই হেতু জাস্ট বুজাবৰ কাৰণে কৈছিলো তোমালোকক ওকে মানে মই কি ক'লো 50% ইল হ'ব মানে কি হৈছে কি কৈছো যে ইয়াৰ যি আধা সো আধাহে কি বনাব প্ৰডাক্ট ফৰ্ম কৰিব মানে ৰিয়েকচনটো গুটেখিনি পাৰ্ট কৰে কিন্তু মানে পাৰ্টিসিপেট কৰে কিন্তু প্ৰডাক্টটো যেটো ইল্ড এক্সুৱেল ইল্ড এক্সপেৰিমেন্টাল ইল্ড হেতু মানে কি হ'ব ইয়াৰ আধা ইল্ডহে আমি পাম সো থিওৰিটিক্যালি আমি 4.2 গ্ৰাম পাব লাগিছিল কিন্তু আমাক কৈছে যে অকল আমি 50% ইল্ড পাম ইয়াত সো এতিয়া 50% ইল্ড পাম গতিকে ইয়াৰ জাস্ট আধা পাম ইয়াৰ আধা কি হ'ব 2.1 গ্ৰাম আৰু 2.1 গ্ৰাম অপচন ডি আছে গতিকে কাৰেক্ট অপচন কি হ'ব অপচন ডি ঠিক আছে সো আমি ফাৰ্স্ট 10টা কোৱেশ্চন ভিডিওটো ডিসকাস কৰিলো অলৰেডি সো নেক্সট ভিডিওত আমি নেক্সট 10টা কোৱেশ্চন আৰু তাৰ নেক্সট ভিডিওত আমি বাকি 10টা কোৱেশ্চন ডিসকাস কৰিম সিল তোমালোকৰ যদি কিবা ডাউট থাকে কমেন্ট সেকশনত সুধিব পাৰা আৰু নেক্সট ভিডিওলৈ ওয়েট কৰা টিল দেন বাই বাই